জনাইছোঁ আৰু শুভ সন্ধিয়া জনাইছোঁ। আজি মই এগৰাকী কীৰ্তি ছাত্ৰীৰ ঘৰত উপস্থিত আছোঁ। নাম উৰ্বশী ৰাজকুমাৰী। উৰ্বশী ৰাজকুমাৰী আমাৰ লাকুৱাৰে ছোৱালী। লাকুৱালৈ বহুত সন্মান কঢ়িয়াই আনিছে, গৌৰৱ কঢ়িয়াই আনিছে। তাই শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা হাই ছেকেণ্ডেৰী কমাৰ্চ ষ্ট্ৰীমত এডমিশ্যন লৈ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন আৰু ডিষ্টিংশ্যন সহ 5খন লেটাৰ পাই তাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আহিম আহিমকৈ ৰিজাল্ট দিয়া বহুত দিনে হ'ল, আহিম আহিমকৈ আহিব পৰা নাই। আজি আহি মই উৰ্বশীৰ ঘৰত উপস্থিত আছোঁ আৰু তাইলৈ মই এখন ফুলাম গামোচা লৈ আহিছোঁ আৰু এই ফুলাম গামোচাৰে মই উৰ্বশীক সম্বৰ্ধনা জনাব বিচাৰিছোঁ মোৰ ফালৰ পৰা। নমস্কাৰ উৰ্বশী, মোৰ ফালৰ পৰা মই তোমাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। তুমি আৰু আগুৱাই যোৱা। তুমি মানে এতিয়া কোৱাচোন, তুমি মানে কি ছাবজেক্ট লৈছিলা কমাৰ্চত আৰু কোন কোন ছাবজেক্টত তুমি লেটাৰ মাৰ্কছ পালা? হয়, মই শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা মই হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ আৰু ভালদৰে পাছো হৈছোঁ। মোৰ পাৰ্চেণ্টেজ আছিল 86.8 ফাৰ্ষ্ট ডিভিজন। মই 5খনৰ লেটাৰ পাইছোঁ। মই ছাবজেক্ট লৈছিলোঁ, মানে ছাবজেক্টটো 6টা ল'ব লাগে আৰু ইংলিছখন কম্পালচৰি, লগতে বিজনেছ ষ্টাডিজ আৰু একাউণ্টেঞ্চি কম্পালচৰি হয়। ফাইনেন্স আৰু কম্পিউটাৰ মই ইলেক্টিভ ছাবজেক্ট হিচাপে লৈছিলোঁ আৰু অসমীয়া বদলি মই অল্টাৰনেটিভ ইংলিছখন লৈছিলোঁ। এতিয়া মই ইংলিছ, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, কম্পিউটাৰ আৰু ফাইনেন্সত লেটাৰ পাইছোঁ। লেটাৰ মাৰ্কছ পাইছা ন? তাৰপিছত এতিয়া তুমি মানে ইমান সুখ্যাতিৰে পাছ কৰিলা ন? তাৰপিছত এতিয়া তুমি কি কৰিম বুলি ভাবিছা আৰু কি পঢ়িম বুলি ভাবিছা? মই HRM হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত মেজৰ লৈ পিনি BCom কৰিম বুলি ভাবিছোঁ। ডিব্ৰুগড় কানৈ ভবা আছে আৰু ডিব্ৰুগড় কানৈ কলেজত ন? ঠিকেই আছে, তাতে লোৱা আৰু BComটো পাছ কৰি লোৱা। তাৰপিছত বহুত লাইন পৰি আছে, তুমি লাইন লৈ পঢ়িবা, আগবাঢ়ি যাবা। আৰু এই ক্ষেত্ৰত তুমি ইমান সুন্দৰকৈ পাছ কৰিছা, ইমান ভালকৈ পাছ কৰিছা, এই ক্ষেত্ৰত তুমি কাক অগ্ৰাধিকাৰ দিবা বেছিকৈ যে তোমাৰ পঢ়াৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে? এনেকৈতো দিবলগীয়া মানুহ বহুত আছে, কিন্তু পোনপ্ৰথমে মই নিজৰ মায়ে বহুত লাগি আছে আৰু নিজৰ ঘৰৰ মানুহখিনি যিখিনিয়ে মোক বহুত সাহস দিছিল। আৰু ঈশ্বৰৰ কথা মই ক'ব পাহৰিব নোৱাৰোঁ, বহুত কৃপা আছে মোৰ ওপৰত। লগতে স্কুলৰ যোন শিক্ষকসকল আছিল তেওঁলোক বহুত আমাৰ লগত ফ্ৰেণ্ডলি আছিল, বহুত ভালকৈ পঢ়াইছিল তেওঁলোক। আৰু লগতে মোৰ লগৰখিনিও বহুত বেছি ভাল আছিল। মানে কিছুমান থাকে যে হিংসাতে নেদেখায়, সেনেকুৱা নাছিল মানে। আমাৰ লগৰখিনি বহুত ভাল ছাপোৰ্ট কৰিছে, ইজনে সিজনক ছাপোৰ্ট কৰে মানে, নহয় জানো? আৰু তোমালোকৰ টিচাৰখিনিও বহুত